We want justice. Amar dabi maniboi lagibo. Amar dabi maniboi lagibo. Amar dabi maniboi lagibo. Amar চাকৰি নিয়মীয়াকৰণ কৰক। নিয়মীয়াকৰণ কৰক, নিয়মীয়াকৰণ কৰক। আমাৰ দৰমহা নিয়মীয়াকৈ প্ৰদান কৰক। প্ৰদান কৰক, প্ৰদান কৰক। আমাক মানসিক অত্যাচাৰ বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক। কাৰিকৰী শিক্ষা সঞ্চালক হাই 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 হাই। কাৰিকৰী শিক্ষা সঞ্চালক হাই 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 হাই। কাৰিকৰী শিক্ষা সঞ্চালক হাই 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 হাই। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব। প্ৰদান কৰক। নিয়মীয়াকৰণ, নিয়মীয়াকৰণ। আমাৰ দৰমহা নিয়মীয়াভাৱে প্ৰদান কৰক। প্ৰদান কৰক, প্ৰদান কৰক। We want justice. Justice, justice. We want justice. Justice, justice. আমাৰ দাবী মানিবই লাগিব। মানিবই লাগিব, মানিবই লাগিব। মানিবই লাগিব। মানিবই লাগিব, মানিবই লাগিব। আমাৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক। কাৰিকৰী শিক্ষা আমাৰ ওপৰত মানসিক অত্যাচাৰ বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক। কাৰিকৰী শিক্ষা অঞ্চলতে আমাৰ দৰমহা নিয়মীয়াভাৱে প্ৰদান কৰক। প্ৰদান কৰক, প্ৰদান কৰক। We want justice. প্ৰথমৰ পৰা এইটো আছিলে যে আমাৰ চাকৰিটো ৰেগুলাৰ কৰিব লাগে, নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ চেলাৰীবোৰ অনিয়মিতভাৱে তেওঁলোকে দিয়ে। বহুদিন দৰমহাবিলাক আমাৰ ৰখাই থয়। চ' সেই চেলাৰীবোৰ যাতে নিয়মিতভাৱে দিয়ে আৰু আমাৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ চলোৱা আমি দেখা পাইছোঁ ৰিচেণ্ট টাইমবিলাকত, সেইবিলাকো আমাৰ বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু মেইন দাবীটো হৈ গ'ল যে আমাৰ গোটেই প্ৰচেছটোৰ ওপৰত আমাৰ অনাৰেবল CM ছাৰৰ হস্তক্ষেপ আমি দাবী কৰিছোঁ। 2017 চনত অসমত নতুনকৈ 11খন পলিটেকনিক প্ৰতিষ্ঠা কৰা হৈছিলে। অসমৰ আটাইতকৈ পিছপৰা অঞ্চলসমূহত অনাৰেবল বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেতিয়া এডুকেশ্যন মিনিষ্টাৰ আছিলে। তেওঁৰ তত্ত্বাৱধানতে 11খন পলিটেকনিক প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেই সময়ত সেই 11খন পলিটেকনিকৰ কাৰণে প্ৰায় 200জনৰো অধিক প্ৰতিষ্ঠাপক প্ৰবক্তা তেতিয়া ৰিক্ৰুইটমেণ্ট কৰা হৈছিলে আৰু সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কমপ্লিটলি এটা নিকা পদ্ধতিৰে কৰা হৈছিলে আৰু 2 টায়াৰ প্ৰচেছত কৰা হৈছিলে। কিছুমান ব্ৰাঞ্চত আপোনাৰ পাৰ্চেণ্টেজটো 82ৰ পৰা 84লৈকে কাট অফ কৰি পেলাই তাৰপিছত ইণ্টাৰভিউ লোৱা হৈছিলে। তাৰপিছত আমাক তাতে এপইণ্টমেণ্ট দিলে আৰু এপইণ্টমেণ্টৰ পিছত আমি দেখিবলৈ পালোঁ যোনকেইখন জেগাত আচলতে সেই ইনষ্টিটিউটকেইখন আছিলে সেই জেগাখিনি বহুত পিছপৰা আৰু কলেজকেইখনত একোৱেই নাছিলে। আপোনাৰ বাথৰুম নাছিলে, কোনো ধৰণৰ চকী বেঞ্চিৰ ব্যৱস্থা নাছিলে। কিছুমান পলিটেকনিকে ভাড়া কৰি আনি পেলাই ক্লাছ ল'ব লগা হৈছিলে। তেনেকুৱা এটা অৱস্থাৰ পৰা প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে আজি 8 বছৰ কাল চাকৰি কৰিলে, কিন্তু তেওঁলোকৰ কাৰণে কিন্তু এতিয়া চকু মেলি চোৱা মানুহ কোনো নাহিলে। যেতিয়া আমি ডাইৰেক্টৰৰ ওচৰলৈ বা বৰ্তমান যোনজন সঞ্চালক বা সচিবৰ ওচৰলৈ আমি যাওঁ, তেওঁলোকে কয় যে তেতিয়া পাৰ্টি বেলেগ আছিলে। চ' আমিতো পাৰ্টিৰ কথা নাজানো বা আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এজ এ এডুকেশ্যন মিনিষ্টাৰ তেতিয়া তেওঁ আমাক ৰিক্ৰুইট কৰিছিলে। তেতিয়া ডাইৰেক্টৰ কোন আছিলে আমাৰ সেইটো কনচাৰ্ণ নহয়, কিন্তু এটা প্ৰপাৰ প্ৰচেছত আমাক যিহেতু ৰিক্ৰুইটমেণ্ট কৰা হৈছিলে, আমি আজিৰ ডেটত প্ৰায় 5000-6000 ষ্টুডেণ্টক আমি শিক্ষাদান কৰিলোঁ। তেওঁলোকে বৰ্তমান অসমৰ বিভিন্ন গভমেণ্ট বা নন গভমেণ্ট ইনষ্টিটিউটত চাকৰি কৰি আছে, তেওঁলোকে পাৰ্মানেণ্ট চাকৰি কৰি আছে, কিন্তু তেওঁলোকক যোনে পঢ়াই পেলাই আজি তেওঁলোকক অৰ্হতাটো দিলে বা ইমানখিনি কৰিলে বা কলেজকেইখন এটা ভাল পৰ্যায়লৈ লৈ গ'ল, তেওঁলোকৰ কিন্তু অৱস্থাটো আজি এনেকুৱা। আৰু যেতিয়া আমাক আটাইতকৈ আশ্চৰ্যজনকভাৱে যেতিয়া আমাক যেতিয়া ৰিক্ৰুইটমেণ্ট কৰা হৈছিলে সেই সময়ত কিন্তু আমাৰ যোনকেইখন অৰিজিনেল চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটসমূহ আমাৰ বন্ধকত ৰাখি পেলাই কিন্তু এপইণ্টমেণ্ট দিয়া হৈছিলে। আমাক কোৱা হৈছিলে যে আপোনালোকে চাকৰিটো এৰি থৈ যাব নোৱাৰিব। সেইবাবে আমাৰ প্ৰথম 3-4 বছৰ সম্পূৰ্ণ দায়িত্ব সহকাৰে ফুল টাইম এজন ৰেগুলাৰ ফেকাল্টিতকৈ বেছি কাম আমি কৰিব লগা হৈছিলে, কাৰণ কলেজকেইখন নতুনকৈ তেতিয়া জাষ্ট আৰম্ভ হৈছিলে। আৰু এটা আশ্চৰ্যজনক কথা যে AICT এপ্ৰুভেলো আমাক কিন্তু দেখাই পেলাই লোৱা হৈছিলে, কাৰণ সেইটো সময়ত সেই পলিটেকনিককেইখনত প্ৰিন্সিপালজনক বাদ দি পেলাই কোনো এজন পাৰ্মানেণ্ট ফেকাল্টি নাছিলে আৰু AICTত কিন্তু আমাক ৰেগুলাৰ ফেকাল্টি হিচাপত বহুতকে দেখুওৱা হ'ল বা কণ্ট্ৰেকচুৱেল উইথ পে স্কেল আমাক দেখুওৱা হ'ল। সেইবাবে আমি প্ৰথমৰ পৰাই আমি দাবী জনাই আহিছিলোঁ যে আমাৰ দাবীসমূহ মানিব লাগে আৰু আমাক অতি শীঘ্ৰে নিয়মীয়া চেলাৰী প্ৰদান কৰিব লাগে বা এজ পাৰ AICT ৰেগুলেশ্যন চেলাৰী প্ৰদান কৰিব লাগে আৰু আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিব লাগে। গেষ্ট ফেকাল্টিসকল আমাক 2017 চনত যেতিয়া একেখন পলিটেকনিক 11খন নতুন পলিটেকনিক এষ্টাব্লিছ হৈছিল, তেতিয়া আমাক সকলোকে লোৱা হৈছিলে আৰু আমাৰ প্ৰচেছ অফ ৰিক্ৰুটমেণ্ট পিয়ৰলি আপোনাৰ লিগেল আছিল। আমাৰ 2 টায়াৰৰ থ্ৰু দি প্ৰচেছত ৰিক্ৰুটমেণ্ট কৰা হৈছিল। আমাক ৰাজহুৱাভাৱে আমাক এপইণ্টমেণ্ট লেটাৰ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰী তাতে আমাক প্ৰদান কৰা হৈছিলে। কিন্তু আজি 8 বছৰ হৈ গ'ল, আমাৰ চাকৰি নিয়মীয়া কৰাৰ কোনো আমি একো দেখা নাই যে আমাৰ ৰেগুলাৰ কৰিব। কিন্তু আজি 8 বছৰে আমি এভৰি ডে আমি চিনচিয়াৰলি কাম কৰি আহি আছোঁ। আমি ইনষ্টিটিউট কেইখনত নিজৰ ঘৰৰ নিচিনা ভাবি কাম কৰি আহি আছোঁ। আমি ৰেগুলাৰ ফেকাল্টি এজনে যি কাম কৰে আমাৰ গোটেইকেইখন 11খন পলিটেকনিকত আমি সকলোৱে সেইবোৰ কাম কৰি পলিটেকনিক কেইখন ভালকৈ চলাই আনি আছোঁ। কিন্তু আজি যেতিয়া আমি দৰমহা পোৱাৰ সময় আহে, আমাৰ চাকৰি ৰেগুলাৰ হোৱাৰ সময় আহে, তেতিয়া কিন্তু কোনো মানুহে আমাক গুৰুত্ব নিদিয়ে। আমি যিখিনি মাইকী মানুহ আছোঁ, আমাৰ লেডি ফেকাল্টিবোৰৰ কাৰণে মেটাৰনিটি লিভ পৰ্যন্ত নাই। আমাৰ মেটাৰনিটিৰ কাৰণে আমি পে কাটি পেলাইহে আমি লিভ উইদাউট পে
আমি তেনেকেহে মানে মেটাৰ্নিটি লিভ পাম, কিন্তু আমি কোনো ধৰণৰ মেটাৰ্নিটি লিভ আমাৰ কাৰণে নাই। এইটোতো হিউমেনিটেৰিয়ান গ্ৰাউণ্ডছতে এইটো পচিবল নহয় যে আমি মেটাৰ্নিটি লিভো পাব নোৱাৰোঁ, য'ত আমি নিজে পাৰ্মানেণ্ট ফেকাল্টি। আমাৰ পলিটেকনিক এখন নতুন পলিটেকনিক আছিলে, তেতিয়া কোনো AICT এপ্ৰুভেল নাছিলে। আমাক ৰিক্ৰুট কৰাৰ পিছত আমাক দেখুৱাই পেলাইহে, তাৰমানে এখন ইনষ্টিটিউটক AICTৰ নৰ্মছত গোটেইখিনি ৰখাই পেলাইহে সিহঁতে ল'ব পাৰিব। আমাক সিহঁতে লেকচাৰাৰ কণ্টেকচুৱেল উইথ স্কেল তেনেকে দেখাই পেলাই লোৱা হৈছিলে AICTৰ এপ্ৰুভেল। আমি AICTৰ আমাৰ দাবী হ'ল যে আমাক ৰেগুলাৰ কৰিব লাগে, আমাৰ কথা ভাবিব লাগে গভমেণ্টে, যিহেতু এইটো গভমেণ্টৰ সময়তে আমি চাকৰি পাইছিলোঁ, আৰু যিহেতু আমাৰ চাকৰিবোৰ পিয়ৰলি লিগেল, আমি চবেই ভাল ইনষ্টিটিউটৰ পৰা ভাল মাৰ্কছ লৈ পাছ কৰা, আমাৰ ডকুমেণ্টছ লৈছে সিহঁতে, আমাৰ ইণ্টাৰভিউ হৈছিলে, লাৰ্নেড পিপলে আমাৰ ইণ্টাৰভিউ লৈছিলে, বহুত জানাসকলে। ইমান ভালকে ইণ্টাৰভিউ হোৱাৰ পিছত কিয় আমাৰ আজি চাকৰিটো ৰেগুলাৰ কৰিব নোৱাৰে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।